যোৱা এসপ্তাহ মই এক প্ৰকাৰ গোটেই দিনটো বিটিএডিতে পাৰ কৰিছোঁ, বিটিআৰতে পাৰ কৰিছোঁ। ওদালগুৰি জিলাৰ মুদৈবাৰী, হৰিচিঙা, খালিংদুৱাৰত আমি 3খন সভা কৰিছিলোঁ। যোৱাকালিও মই আমাৰ ওদালগুৰি জিলাত কেইবাখনো ননৈ, চেৰফাং, ভেৰগাঁও, খৈৰাবাৰী 3খনকৈ সভাত যোৱাকালি মই উপস্থিত আছিলোঁ। ইয়াৰ আগতে তামুলপুৰত, দৰঙাজুলি, নাগ্ৰিজুলি, শুক্লাই, চেৰফাঙত মই মিটিঙত গৈছিলোঁ। বাক্সা জিলাৰো মুছলপুৰ আৰু মথনগুৰিত মই সভা সম্বোধন কৰিছিলোঁ। চিৰাং জিলালৈ গৈছিলোঁ। থুৰিবাৰী, মানস, চেৰফাং এই গোটেই পৰিষদীয় সমষ্টিবিলাকত, সুবাইজাৰ পৰিষদীয় সমষ্টিত মই মিটিং কৰিছিলোঁ। আৰু কোকৰাঝাৰতো ফকিৰাগ্ৰাম আৰু দতমাত এই কেইদিনৰ ভিতৰতে মই গৈছিলোঁ। আৰু মই য'তেই গৈছোঁ তাতে দেখিছোঁ যে বিজেপিৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ। গোটেইকেইটা সমষ্টিতে ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ বিটিআৰৰ ইলেকশ্যনত আমি বিজেপিক জিকামেই আৰু বিজেপিৰ নেতৃত্বত আমি বিটিআৰলৈ পৰিৱৰ্তন আনিম। আজি বাগানপাৰা, গৈবাৰী, মুছলপুৰৰ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত আছে। মই আপোনালোকক সুধিব খুজিছোঁ, বাগানপাৰাত বিজেপি জিকিবনে নাই? এইবাৰ পাক্কা জিকিব নে ঢিলা জিকিব? খেলিব লাগিবনে নাই ইলেকশ্যন? নে নেখেলিলেও হ'ব বিজেপি? অলপ ভাল কৰি চিন্তা কৰি কওক। একদম চিন্তা কৰি সেইফালৰ পৰা একো কোৱা নাই। বিজেপিয়ে খেলিব লাগে নে নাই ইলেকশ্যন? পাক্কা? আকৌ পিছত যদি হাৰি যায়, হাৰাৰ সম্ভাৱনা আছে নেকি? একদম নাই, পুৰা। %100 তোৰহে বলটো বেছি দেখি আছো, বাকীবিলাকৰ দেখা নাই বল। খেলিব লাগে নে নাই বিজেপি? লাগিব, পাক্কা লাগিব। ঠিক আছে, আজি আমি সকলোৱে সিদ্ধান্ত ললো যে বাগানপাৰাত বিজেপি খেলিব, হয়নে নহয়? খালি যাতে হাৰি তাৰি যাব নোৱাৰে দেই, জিকিব লাগিব। সবে জিকিবতো। আৰু এবাৰ চিন্তা কৰি কওক, 1 মিনিট ভাবি, জিকিবনে নাই? আকৌ লাষ্টত কব অমুক কেণ্ডিডেট নহল, তমুক নহল, এইকাৰণে হাৰি গলো। যোন বিজেপিয়ে হয় জিকিবনে নাই? পাক্কা জিকিব। ঠিক আছে, দিলীপ শইকীয়াই শুনি আছে। আৰু এইবাৰ আমি বাগানপাৰাটো পদুমৰ চিনত খেলিম, হ'ব? গৈবাৰীটো অলপ পিছত কথা পাতিম, ঠিক আছে? লাহে লাহে কথা পাতিম, হ'ব? এতিয়া আপোনালোকে প্ৰথম চিন্তা কৰক যে বিজেপিয়ে ইলেকশ্যন কিয় খেলিব খুজিছে। আমাৰ দিল্লীতো বিজেপিৰ চৰকাৰ আছে, দিছপুৰতো বিজেপিৰ চৰকাৰ আছে। কিন্তু আমি কোকৰাঝাৰত আমাৰ চৰকাৰ থকা বুলি দাবী কৰিব নোৱাৰো, কাৰণ আমি মাত্ৰ 9খন আসনত জিকিছিলোঁ আৰু বিজেপিৰ চৰকাৰ হ'বলৈ আমাক 21খন আসন লাগে। সেইবাবে যোৱাবাৰ আমি যিমান চেষ্টা কৰিলেও আমি 9খন সিট জিকিলোঁ। আৰু বাগানপাৰাটো আমি চেষ্টা যদিও কৰিছিলোঁ, আমি শেষ মুহূৰ্তত জিকিব নোৱাৰিলোঁ। আজি আমাৰ অসমত
বিজেপিৰ চৰকাৰ অহাৰ পিছত আমাৰ ৰাজ্যটো পৰিৱৰ্তন হৈছে, বিটিআৰতো পৰিৱৰ্তন হৈছে। মই নকওঁ যে আমাৰ বিটিআৰত পৰিৱৰ্তন হোৱা নাই। বাগানপাৰা ৰাইজে মনত পেলাব যে আমাৰ বিটিআৰৰ আন্দোলনৰ সময়ত আমাৰ এই অঞ্চলত 4,000 লোকৰ মৃত্যু হৈছিল। এজন দুজন নহয়, 4,000 লোকৰ আমাৰ আন্দোলনৰ সময়ত মৃত্যু হৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহে, সকলো পক্ষৰ লগত আলোচনা কৰি বিটিআৰ চুক্তি স্বাক্ষৰিত হয় আৰু 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হওঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে অসমৰ মুখ্যমন্ত্ৰীসকল বেছিকৈ বড়োলেণ্ডত নাহিছিলে, বিটিআৰত নাহিছিলে আৰু খুব বেছি যদি আহেও কোকৰাঝাৰলৈ গৈছিলে আৰু কোকৰাঝাৰৰ পৰা ঘূৰি গৈছিলে। কেতিয়াও বিটিআৰৰ ভিতৰত সোমাই আমাৰ ৰাইজ কেনেকৈ আছে, আমাৰ ৰাইজ ভালে আছে নে নাই কোনেও অনুসন্ধানো কৰা নাছিলে, কাৰো লগত কোনেও কথা বতৰাও পতা নাছিলে। মুখ্যমন্ত্ৰী বিটিআৰত নহা কাৰণে, ৰাইজৰ লগত চৰকাৰে কথা নপতাৰ কাৰণে আন্দোলন হৈছিলে আৰু কেতিয়াবা কেতিয়াবা এই আন্দোলন হিংসা ৰূপ লৈছিলে আৰু প্ৰতিটো দিনেই বিটিআৰত কিবা নহয় কিবা দুৰ্ঘটনা সংঘটিত হৈ আছিল। আজি মই মুখ্যমন্ত্ৰী হোৱা 4.5 বছৰ হৈ গ'ল। আজি মই আপোনালোকৰ আগত থিয় হৈ এটা কথা মই দাবী কৰিব পাৰোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও গুলীকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই। আজি বিটিআৰৰ বাক্সা কক, তামোলপুৰ কক, ওদালগুৰি কক, কোকৰাঝাৰ কক, চিৰাং কক, সকলো জাগালৈকে মই আহিছোঁ। দল সংগঠন ৰাইজৰ লগত কথা পাতিছোঁ আৰু আমাৰ বিটিআৰত বহুবিলাক উন্নয়নমূলক কাম আজি আমি হাতত ল'ব পাৰিছোঁ। ৰাস্তা হৈছে, মেডিকেল কলেজ হৈছে। আজি আমাৰ বিটিআৰত ৰাইজে উন্নয়নৰ এটা পৰিৱেশ এটাও আৰম্ভ হোৱা দেখা পাইছে। কিন্তু এটা কথা মই অনুভৱ কৰোঁ যে আমাৰ বিটিআৰত 26টা জনগোষ্ঠী আছে। বড়ো ৰাইজ আছে, ৰাভা, মদাহী, বৰ্মন, শৰণীয়া কছাৰী, আমাৰ কলিতা, কোচ, ৰাজবংশী, নাথ, যোগী, আমাৰ গোৰ্খা, আমাৰ বিটিচিত আদিবাসী আৰু বিভিন্ন জনগোষ্ঠীৰ আমাৰ ৰাইজ এই বিটিআৰত বাস কৰে। কিন্তু আমি সদায় দেখা পাওঁ যে বহু লোকে এতিয়াও বিটিআৰক নিজৰ বুলি ভাবিব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে আমাৰ বিটিআৰত যিয়ে চৰকাৰ নাথাকক কিয় এতিয়াও ৰাইজক বহুখিনি অধিকাৰ দিব পৰা নাই। বহুত ৰাইজে দুখ কৰে যে মোৰ দেউতাৰ মাটি মই মোৰ ল'ৰাটোলৈকে ট্ৰান্সফাৰ কৰিব নোৱাৰো, মোৰ জন্ম ইয়াত, মই মৃত্যু হ'ব ইয়াত, কিন্তু আজিলৈকে মোৰ মাটিডোখৰ মই মোৰ নিজৰ নামত কৰিব পৰা নাই। বহুত মানুহে মনত কষ্ট পায় যে মোৰ ঘৰ বাক্সাত, মোৰ ঘৰ তামোলপুৰত আৰু মোৰ ল'ৰা ছোৱালীৰ জন্মও ইয়াতে। যদি মই ইয়াতে অধিকাৰখিনি নাপাওঁ
তেতিয়াহ'লে মই ক'ত যাম? এই চিন্তাই মানুহক এতিয়াও বিটিআৰৰ পৰা দূৰত ৰাখিছে। যেতিয়ালৈকে বিটিআৰত সকলো ৰাইজে 26টা জনগোষ্ঠীয়ে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, যোনে নহওক কিয়, যেতিয়ালৈকে বিটিআৰৰ সকলো জনগোষ্ঠীয়ে সমান অধিকাৰ নাপাব, তেতিয়ালৈকে ৰাইজে বিটিআৰক কেতিয়াও নিজৰ বুলি গ্ৰহণ কৰিব নোৱাৰিব। সেইবাবে এইবাৰ আমি সংকল্প লৈছো যে বিজেপিয়ে ইলেকশ্যন খেলিব, চৰকাৰ গঠনত বিজেপি সৰ্ববৃহৎ দল হ'ব আৰু অহা 5 বছৰত আমি এটাই কাম কৰিম যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। শ্ৰদ্ধা ৰাইজ, বিটিআৰত যদি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকে, সকলোৱে সুবিধা পায়, অধিকাৰ পায়, আমাৰ বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বেছি উন্নত জিলা অঞ্চললৈ ৰূপান্তৰ হ'ব পাৰিব। আমাৰ বিটিআৰত বড়ো জনগোষ্ঠীৰ লোক আছে, আদিবাসী আছে, বৰ্মন কছাৰী, বৰ্মন মাণ্ডাই, বঙালী ভাষী, গৰীয়া, দেশী, গোৰ্খা, হাজং, হিন্দী ভাষী, জলহা, কলিতা, কেওট, কোচ, কুৰুক, মদাহী, কছাৰী, মুণ্ডা, নাথযোগী, উৰিয়া, ৰাভা, শৰণীয়া কছাৰী, আমাৰ সান্থাল, অনুসূচিত জাতি, সূত্ৰধাৰ, এই গোটেইবিলাক সকলো ৰাইজে যেতিয়া বুজিব যে আমি বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, আমাক কোনেও বঞ্চিত কৰিব নোৱাৰিব, আমি বিটিআৰৰ বেলেগ ৰাইজে, সকলো ৰাইজে যি সুবিধা পাব পাৰে আমিও সেই সুবিধা পাব পাৰোঁ, তেতিয়া আমাৰ বিটিআৰত কোনো সমস্যা নাথাকিব। বিটিআৰত বিজেপিয়ে যোৱা 5 বছৰত বিজেপিয়ে শান্তি আনিলে, অহা 5 বছৰত বিজেপিয়ে সকলোৰে বাবে সমান অধিকাৰ আনিব। এয়া হৈছে বিজেপিৰ সংকল্প। শ্ৰদ্ধা ৰাইজ, পৰিৱেশৰ লগত আমি ডাঙৰ হওঁ, পৰিৱেশে আমাক নতুন কথা শিকায়। সময়ৰ লগে লগে বিটিআৰত পৰিৱৰ্তন হৈছে, আগৰ বিটিআৰ এতিয়া নাই। আমিও বিচাৰোঁ যে ৰাজনীতি সলনি হ'ব লাগে, বড়ো নন বড়ো এই ৰাজনীতিবিলাক থাকিব নালাগে। আমিও বিচাৰোঁ যে সকলো মানুহে বিটিআৰক নিজৰ বুলি আঁকোৱালি লওক, সকলোৱে একেলগে আগবাঢ়ি যাওক। আৰু তাৰ কাৰণে আমি এটা জাতিক আন এটা জাতিৰ ওচৰ চপাই আনিব লাগিব। সকলো ভাষা, সকলো সংস্কৃতিৰ সন্মান হ'ব লাগিব, সকলো মানুহে সমান অধিকাৰ পাব লাগিব। যেতিয়া বিটিআৰত সকলো মানুহে সমান অধিকাৰ পাব, বিটিআৰত সকলো ৰাইজে সমান অধিকাৰ পাব, সকলোৱে নিজৰ মনৰ কথা একেলগে ক'ব পাৰিব, তেতিয়াই আমাৰ বিটিআৰত শান্তি নিজৰা বব। সেইকাৰণে এইবাৰ ইলেকশ্যনত মই এটাই কথা কৈছোঁ যে আমি UPPLৰ এগেইনষ্টত নাই, আমি প্ৰমোদ বড়োক বিৰোধিতা কৰা নাই, আমি BPFক বিৰোধিতা কৰা নাই, আমি হাগ্ৰামা মহিলাৰীক বিৰোধিতা কৰা নাই। আমি মাত্ৰ এটাই কথা কৈছোঁ যে এইবাৰ পদুম ফুলত ৰাইজে ভোট দি বিজেপিক আমি শক্তিশালী কৰিব লাগে, কাৰণ
বিজেপিয়েহে সমাজখনক বান্ধিব পাৰিব, সমাজখনক গঢ়িব পাৰিব আৰু ইটো জাতিক আনটো জাতিৰ ওচৰলৈ লৈ যাব পাৰিব। বিজেপিয়ে সকলোকে একেখন মজিয়াত বহুৱাই মনৰ কথা, মনৰ দুখ, মনৰ কষ্ট আমি ক'ব পৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰিব। সৰু মই এটা উদাহৰণ দিছোঁ। এতিয়া মই অলপ আগতে ইয়ালৈ আহিলোঁ, ৰাইজক লগ পালোঁ। যুৱকসকলে মোক সুধি আছে, মামা নতুন পোষ্ট কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, পুলিচত ইণ্টাৰভিউ কেতিয়া হ'ব? কিয় সুধিছে? আগতেতো এইবোৰ নুসুধে, কাৰণ আগত জানে চাকৰি পাবৰ কাৰণে 5 লাখ, 4 লাখ, 10 লাখ টকা ঘোষ দিব লাগে। বিজেপি চৰকাৰৰ দিনত আমি অসমত এনেকুৱা এটা ব্যৱস্থা কৰিছোঁ যে চৰকাৰী চাকৰিৰ নামত কোনোৱে তামোল পাণ এখনো ঘোষ ল'ব নোৱাৰে, তেনেকুৱা আমি ব্যৱস্থা কৰিছোঁ। মানুহে বিশ্বাস কৰে যে বিজেপিৰ দিনত চাকৰি যদি ইণ্টাৰভিউ হয় আমি ন্যায় পাম, আমি অধিকাৰ পাম, আটাইতকৈ দুখীয়া ল'ৰাজনেও চাকৰি পাব। জাতি কি কোনেও নুসুধে, আমি কি জাতিৰ মানুহ কোনেও নুসুধে, মাত্ৰ আমি ভাল কৰি দৌৰিব লাগে, পৰীক্ষাত ভাল কৰি লিখিব লাগে। কিন্তু আপোনালোকে জানে যে কোকৰাঝাৰতো 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হয়, চাকৰি হয়, কিন্তু ল'ৰা ছোৱালী এতিয়াও নাভাবে যে কোকৰাঝাৰৰ চাকৰি মই পাব পাৰোঁ, দিছপুৰৰ চাকৰি মই পাব পাৰোঁ, কিন্তু কোকৰাঝাৰৰ চাকৰিৰ ওপৰত মোৰ বিশ্বাস নাই। পাম নাপাম মই নাজানো, মই বিশ্বাস কৰোঁ সকলো জাতি উপজাতিয়ে যেনেকৈ মাটিৰ অধিকাৰ পাব লাগে, তেনেকে সকলো জাতি উপজাতিয়ে বিটিচিৰ চৰকাৰী চাকৰিৰ সুবিধাও তেওঁলোকে সমানে পাব লাগে। আৰু যেতিয়া বিটিচিত ৰাইজে মাটিৰ অধিকাৰ পাব, বিটিচিত ৰাইজে ভাষাৰ অধিকাৰ পাব, বিটিচিত ৰাইজে সংস্কৃতিৰ অধিকাৰ পাব, বিটিচিত ৰাইজে চাকৰিৰ অধিকাৰ পাব, কোনো দিনে বিটিচিত আৰু হুলস্থুল নহ'ব, অশান্তি নহ'ব। এই বিটিচি এখন অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই মানুহৰ চকুৰ পৰা, মানুহৰ বুকুৰ পৰা দুখবিলাক নোহোৱা কৰিব খোজো। যেতিয়া বিটিচি গঠন হৈছিলে সকলো ৰাইজে বিটিচিক স্বীকাৰ কৰা নাছিলে। বহু দিনলৈ আজিও মই যদি কওঁ যে কোন কোন গাঁও বিটিচিৰ পৰা ওলাই যাব খোজে, শ শ গাঁৱে আজিও আবেদন কৰিব যে মামা আমাক বিটিচিৰ পৰা লৈ যাওক। মোক এতিয়াও ৰাইজে স্মাৰক পত্ৰ দিয়ে। 2003 চনত বিটিচি হ'ল, আজি 25 চন, 22 বছৰ পিছতো ৰাইজে কয় যে আমাক বিটিচিৰ পৰা লৈ যাওক। এই পৰিৱেশটো কিয় হ'ব পায়? এই পৰিৱেশটো আমাক কিয় লাগে? 22 বছৰত আমি যদি মৰম পালোহেঁতেন, আমি যদি সন্মান পালোহেঁতেন, আমি যদি অধিকাৰ পালোহেঁতেন, কোনো মানুহেও নকলেহেঁতেন আমাক বিটিচিৰ পৰা বাহিৰলৈ লৈ যাওক। এই পৰিৱেশটো আমি সলনি কৰিব লাগিব। বিটিচিত সকলো ৰাইজে, সকলো জনগোষ্ঠীৰ ৰাইজে সমান অধিকাৰ যেতিয়া পাব, সকলোৱে যেতিয়া মৰম পাব, সকলোৱে যেতিয়া স্বীকৃতি পাব, কোনেও নকয়
আমাক বিটিচিৰ পৰা বাহিৰলৈ লৈ যাওক সেই পৰিৱেশটো কোনে আনিব পাৰে সেই পৰিৱেশ কোনো বেলেগ ৰাজনৈতিক দলে আনিব নোৱাৰে সেই পৰিৱেশ অকল বিজেপি দলে আনিব পাৰে বিজেপিয়ে সম উন্নয়ন আৰু সম অধিকাৰ ৰাইজক দিব পাৰে মোক বহুতে কৈছিলে যে বিটিচিৰ ইলেকশ্যনত উঠিলে বিজেপি উঠাটো ভাল হ'বনে বেয়া হ'ব আমি আলোচনা কৰিছিলো যে বিজেপিয়ে জোৰ কৰি ইলেকশ্যন উঠা ভাল হ'বনে বেয়া হ'ব আমি আলোচনা কৰিছিলো তাৰ পিছত আমি সিদ্ধান্ত ললো যে নহয় 22 বছৰ হৈ গল এটা প্ৰজন্ম পৰিৱৰ্তন হল কিমান দিনলৈ মানুহে অপেক্ষা কৰিব 22 বছৰ দীঘলীয়া বছৰ এতিয়া সময় আহিছে যাতে প্ৰতিটো ৰাইজে অধিকাৰ পাব পাৰে সম অধিকাৰ আৰু সম উন্নয়ন হ'ব পাৰে আজি যেতিয়া মই অসমত যাওঁ নলবাৰী জিলাত যাওঁ অৰুণোদয় আঁচনি সকলো মহিলাৰ ঘৰে ঘৰে আছে বিটিচিত সকলোৱে নাপায় কিয় নাপায় ইয়াত আঁচনি পাবৰ কাৰণে ভিচিডিচিৰ ওচৰত যাব লাগে আমাৰ প্ৰধানমন্ত্ৰীয়ে ঘৰ দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰ দুখীয়া ৰাইজে পাব লাগে কিন্তু বিটিচিত প্ৰধানমন্ত্ৰীৰ মতে ঘৰ নহয় হিমন্ত বিশ্ব শৰ্মাৰ মতে অৰুণোদয় নহয় তাৰ মানে যোনে টকা দিয়ে তাৰ মতে ঘৰো নাপায় তাৰ মতে অৰুণোদয়ও নাপায় আজি ভিচিডিচি হল বৰালি মাছ ভিচিডিচিয়ে যেতিয়ালৈকে নকয় তেতিয়ালৈকে ইয়াত একো কাম নহয় তেতিয়ালৈ আমি এমএলএক ভোট দি কি লাভ মন্ত্ৰীক ভোট দি কি লাভ এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব আমি অৰুণোদয় সকলোৱে পাব লাগিব ঘৰ সকলোৱে পাব লাগিব অকল ভিচিডিচিয়ে পালে নহব আমি সকলোৱে পাব লাগিব এই কথা বেলেগে খুলি ক'ব নোৱাৰে সবে ভয় কৰে কিন্তু মোৰ ভয় নাই কাৰণ মই কাকো অন্যায় নকৰো সকলোৰে লগত আছো সকলোৰে লগত থাকিম মোৰ ভয় নাই কাৰণ মই সকলোকে সমান চকুৰে চাওঁ আৰু তাৰ কাৰণে মই ক'ব পাৰো যে বিটিচিত আমি ভিচিডিচিৰ ৰাজত্ব শেষ কৰিব লাগিব মানুহৰ ৰাজত্ব আমি আনিব লাগিব মানুহৰ ৰাজত্ব আনিব লাগিব বিজেপিয়েও আহি কয় মোক ভিচিডিচিত সোমাই দিয়ক কংগ্ৰেছেও কয় মোক ভিচিডিচিত দিয়ক ইউপিপিএলেও কয় মই ভিচিডিচিত দিয়ক বিপিএফেও কয় মই ভিচিডিচিত দিয়ক আৰু সব ভিচিডিচিয়ে পাব নেকি পাব্লিকে একো নাপাব নেকি সেইকাৰণে এইবাৰ ইলেকশ্যনৰ পিছত আৰু 6 মাহ থাকিব বিধানসভালৈকে তাৰ আগতে আমাৰ সকলো ৰাইজে মোৰ ইলেকশ্যনৰ আগতে অৰুণোদয়ৰ অধিকাৰ পাব লাগিব এইবিলাক নহব দিছপুৰৰ পৰা আমি টকা পঠাম কাবাক খাবৰ কাৰণে নহয় ৰাইজে খাবৰ কাৰণে আমি টকা পঠাওঁ ব্যৱস্থাৰ পৰিৱৰ্তন লাগিব মই যোনে জিকিব সকলোকে মই দিছপুৰত মাতি কম যে বিটিচিৰ মানুহে বুকুত দুখ লৈ চলি আছে বিটিচিৰ মানুহে মনত কষ্ট লৈ চলি আছে আৰু সকলো মানুহ যেতিয়ালৈকে বিটিচিৰ ৰাইজৰ মনৰ পৰা আমি দুখ মচিব নোৱাৰো কষ্ট মচিব নোৱাৰো আমি বিটিচিত কেতিয়াও আমি সম উন্নয়ন কৰিব নোৱাৰো বিটিচিত খেতি পথাৰ আছে বিটিচিত মানৱ সম্পদ আছে বিটিচিত পৰ্যটনৰ স্থান আছে বিটিচিত শ বছৰ পুৰণা ধৰ্মীয় অনুষ্ঠান আছে বিটিচিত মানস অভয়াৰণ্য আছে
সকলো আছে মাত্ৰ বিটিচি ৰাইজক মৰমৰ মাত এষাৰ লাগে সন্মানৰ মাত এষাৰ লাগে বিটিচি ৰাইজক এটা সমমৰ্যাদা লাগে এই কামখিনি আমি যদি কৰিব পাৰো আৰু বিটিচিত কোনো সমস্যা নাথাকিব বিটিচিৰ জীৱনলৈ পৰিৱৰ্তন আহিব আজি মই যেতিয়া ডিব্ৰুগড়ত মিটিঙত যাওঁ যেতিয়া মই নলবাৰীত মিটিঙত আহোঁ মই ৰাইজক মৰমেদি খুদো যে ৰাইজ কোনে কোনে অৰুণোদয় পাইছে হাত উঠাওকচোন কিয় মই জানো যে 90% মানুহে হাত উঠাব কিন্তু ইয়াত আহি মোৰ ভয় লাগে যদি কয় কোনে কোনে অৰুণোদয় পাইছে হাতখন বহুত উঠোৱা মানুহ কমি যায় সুবিধাটো আমি সমানেই দিওঁ কিন্তু যোনে পাব নালাগে তাক দি দিয়ে যোনে পাব লাগে তাক নিদিয়ে সেই কাৰণে হাত উঠাব কব বেয়া লাগে এতিয়া 1250 টকা আমি অৰুণোদয় দিম জানুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালক গ্যাস কিনিলে আমি আৰু 250 টকা দিম সিলিন্ডাৰৰ নামত কিন্তু মই ইয়াত কৈ যাম আপোনালোকেতো নাপাব নাপালে ভাবিব কি লাভ হ'ব বেলেগৰ ভাল কথাই শুনিলো আমিতো নাপাওঁ এই পৰিৱেশটো আনিব লাগিব যাতে বিটিচিটো ৰাইজে আইসকলে সেই অধিকাৰ সমানে পাব পাৰে সেই কাৰণে সেপ্টেম্বৰত বিটিচিৰ ইলেকশ্যন হ'ব মোৰ ইলেকশ্যন মাৰ্চত হ'ব এই মাজৰ মাহ কেইটাতে আমি অন্তত বিটিচিৰ আই মাতৃসকলৰ মুখত হাঁহি বিৰিঙাব লাগিব আমি পৰিৱৰ্তন আনিব লাগিব আৰু সেই কাৰণে এইবাৰ বিটিচিত মই নিজে ডিসি অফিসত আহিছো মই নিজে কাগজ চাইছো যে বেলেগৰ ওপৰত এৰি নিদিও মই মুখ্যমন্ত্ৰী ভিসিডিসি মোৰ মালিক নহয় আমি সকলো ৰাইজে অধিকাৰ দিব লাগিব এইবাৰ জিঅ টেকিং হৈছে সকলো জায়গাতে ঘৰ বনাব মানুহজনে নিজে টকা পায় বিটিচিত 7টা ৰাস্তা বাগৰি টকা পায় মই ঠিক কৈছো নে নাই মই আসল কথাখিনি কৈছো নে নাই এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব যেতিয়া সকলো মানুহে নলবাৰী বৰপেটাৰ দৰে অধিকাৰ পাব ইয়াতো মানুহ আনন্দত থাকিব ইয়াতো মানুহ ফুৰ্তিত থাকিব এই ব্যৱস্থাৰ যেতিয়ালৈকে আমি পৰিৱৰ্তন নকৰো তেতিয়ালৈকে সদায় বিটিচিত মানুহৰ দুখ থাকিব আজি যিবিলাক আঁচনি আমি ডাইৰেক্টলি দিওঁ নিযুত মইনা আমি ডাইৰেক্টলি ফৰ্ম লওঁ ভিসিডিসি নাথাকে সকলোৱে নিযুত মইনা পাই যায় কিন্তু যিটো আঁচনি আমি বেকা কৈ দিওঁ ইয়াত আহি আৰু বেকা হৈ যায় হয় নে নহয় সেই কাৰণে এইবাৰ সব সিধা কৰিব লাগিব সেই কাৰণে মই কৈছো মই কাকো বেয়া নাপাওঁ কাৰো লগত মোৰ শত্ৰুতা নাই কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে নলবাৰী ৰাইজে যি পায় তামুলপুৰৰ ৰাইজেও পাব লাগিব বাগানপাৰা ৰাইজেও পাব লাগিব কাৰণ আমি এটাই মানুহ আগতে আমি সব নলবাৰী জিলাতে আছিলো বৰপেটা জিলাতে আছিলো গতিকে ৰাস্তাৰ যদি হিটু পালে পাব পাৰে ৰাস্তাৰ ইটু পাৰে মই কিয় পাব নোৱাৰো বৰমাৰ মানুহে নাপায় তিহুৰ মানুহে পায় কেনেকৈ হ'ব পাৰে তামুলপুৰৰ মানুহে নাপায় ৰঙিয়াৰ মানুহে পায় কেনেকৈ হ'ব পাৰে পঠাওঁতেতো আমি সমানে পঠাওঁ মোৰ ইলেকশ্যনৰ ভিডিঅ' চাব মই যে দেখো অৰুণোদয় কোনে কোনে পাইছে হাত ডাঙক অন্তত মিটিঙৰ 70% মানুহে হাত উঠাই দিয়ে এতিয়া মোৰটো ইয়াত সুধিবই ভয় লাগে ঘৰ পোৱা নাই বুলে আবুৱে কৈয়ে আছে ইয়াতে পোৱা নাইতো বেছিকৈ ওলাব সেইকাৰণে মোৰ সুধিবই ভয় লাগে কিন্তু বিধানসভাৰ ইলেকশ্যনৰ আগত আপোনালোকে যদি এবাৰ পদুমক জিকাই দিয়ে
বিধানসভাৰ ইলেকশ্যনৰ আগত যেতিয়া মই সুধিম তেতিয়ালৈকে পৰিস্থিতিটো পৰিৱৰ্তন হৈ যাব সকলো মানুহে চৰকাৰী আঁচনিৰ সুবিধা পোৱা আৰম্ভ হ'ব মই ষ্টাডি কৰিছো যে ইয়াত গণ্ডগোলটো কি হয় লাষ্টত মই দেখিলো বৰালি মাছৰ কাৰণে ইয়াত বেছিকৈ গণ্ডগোল হয় হয়নে ঠিক কৈছো নে নাই মই ইলেকশ্যনত ভোট দিয়ে কাবাক কোনোবা এমচিএল হয় কোনোবা ইএম হয় ৰাতি ৰাতি কোৰ পৰা ভিচিডিসি জন্ম হৈ যায় খেলিমেলি আৰম্ভ হৈ যায় সেইকাৰণে এইবাৰ এই পৰিবেশৰ আমি পৰিৱৰ্তন কৰিব লাগিব কোনো মানুহৰ মই এগেইনষ্টত নহয় হয়তো ভিচিডিসিত আমাৰ বিজেপিও আছে মই নাই বুলি নকওঁ কিন্তু পাৰ্টি মোক নালাগে বিজেপিয়ে কয় সমাজ ওপৰত পাৰ্টি তলত ব্যক্তি আৰু তলত ভাৰত ওপৰত পাৰ্টি তলত পাৰ্টিতকৈ পৰিয়াল আৰু তলত যদি সমাজে হাঁহি থাকে মোৰ নেতা কেজনে কান্দি থাকিলেও মোৰ আপত্তি নাই যদি সমাজে হাঁহি থাকে কিন্তু সমাজে কান্দি থাকিব নেতাসকলে হাঁহি থাকিব এটো কি ৰাজনীতি হল এটোতো কোনো ৰাজনীতি নহল তাৰ আমি পৰিৱৰ্তন কৰিব লাগিব আৰু সেই কাৰণে বিটিসিৰ ইলেকশ্যনৰ পিছত এইবাৰ মই সব পাৰ্টিৰ লগত বহিম যে বাবা যি কৰ কৰ কিন্তু এই ভিচিডিসি ৰাজনীতিটো শেষ হ'ব লাগে এইটো শেষ হ'ব লাগে আৰু এইটো থাকালৈকে বিটিসিত কেতিয়া উন্নতি হ'ব নোৱাৰে মই ঠিক কৈছো নে নাই কোৱা মই বেমাৰ ধৰিছো নে নাই ঠিক বেমাৰ আৰু তাৰ কাৰণে এইবাৰ আপোনালোকে পদুমত দিয়ক সকলোৰে লগত মিলি আমি ব্যৱস্থাও বদলাম পৰিবেশো বদলাম বিটিসিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে মোক কালি সুধিছে দ্বিতীয় শ্ৰেণীৰ নাগৰিক মানে কোন মলো অৰুণোদয় পোৱাবিলাক প্ৰথম শ্ৰেণী নোপোৱাবিলাক দ্বিতীয় শ্ৰেণী বোলে প্ৰথম শ্ৰেণী মানে আপুনি কাক বুজাইছে মই বোলো যোনবিলাকে ঘৰ পালে তেওঁলোক প্ৰথম শ্ৰেণী যিবিলাকে পাম পাম বুলি ভাবি আছে তেওঁলোক দ্বিতীয় শ্ৰেণী যিবিলাকে চাকৰি বাকৰি টকা নিদিয়াকৈ পায় তেওঁলোক প্ৰথম শ্ৰেণী যোনে পাম পাম বুলি ভাবি আছে নাই পোৱা দ্বিতীয় শ্ৰেণী গতিকে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী যাৰ ঘৰত মাটিৰ পট্টা আছে সি প্ৰথম শ্ৰেণী যাৰ পট্টা নাই সি দ্বিতীয় শ্ৰেণী বুজাবৰ কাৰণে তো ইমান টান নহয় নেতা নহয় বুজাবৰ কাৰণে মই ঠিক কৈছো নে নাই কোৱা সেই কাৰণে আমি এইবাৰ ইলেকশ্যনত সকলোৱে চেষ্টা কৰিছো মুখ্যমন্ত্ৰী কেতিয়াও সমষ্টিয়ে নাযায় কেইদিনমান আগতে অসমত পঞ্চায়ত ইলেকশ্যন হল মই গোটেই কামৰূপ জিলাত এখন মিটিং কৰিছো ডিব্ৰুগড়ত এখন মিটিং কৰিছো শিৱসাগৰত এখন মিটিং কৰিছো কিন্তু বিটিসিত মুদৈবাৰী হৰিচিঙা খালিংদুৱাৰ দৰঙাজুলি নাগৰিজুলি শুক্লাই চেৰফাং আকৌ ভেৰগাঁও খৈৰাবাৰী ননৈ চেৰফাং আজি বাগানপাৰা এতিয়া গুৰেশ্বৰ যাম মুছলপুৰ মথনগুৰি গলুৱেই সুবাইজাৰ থুৰিবাৰী মানস চেৰফাং ফকিৰাগ্ৰাম আৰু দতমা সব মুখস্থ কৰি লৈছো মোৰ বাদে কোনো ক'ব নোৱাৰিব নেকি ইমান সমষ্টি নাম ক'ব পাৰিব নেকি হয়নে এক প্ৰকাৰ গাঁৱে গাঁৱে যোৱা হৈছে মোৰ কিয় মই এবাৰ বিচাৰিছো সকলো মানুহ অসমত এতিয়া ফুৰ্তিত থাকে কতো আন্দোলন নাই ধৰ্মঘট নাই সবে ফুৰ্তিত থাকে বিটিসিৰ মানুহ ফুৰ্তিত থাকিব লাগিব পৰিৱৰ্তন হ'ব লাগিব আৰু এই পৰিৱৰ্তন ৰাজনৈতিক পাৰ্টিৰ পৰিৱৰ্তন নহয় মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হ'ব লাগিব সকলো মানুহ সমান হ'ব লাগিব সকলো জাতি উপজাতি সমান হ'ব লাগিব আপোনালোকে চাব বিটিসিত চমৎকাৰ হ'ব পাৰিব আমাৰ পুলিচত
বাক্সাৰ ল'ৰা এতিয়া তামোলপুৰ হ'ল আপোনালোকক আটাইতকৈ ৰাতিপুৱা বেছি বেছি দৌৰে পুৰা কষ্ট কৰে আমাৰ সকলো জাতি উপজাতি ইয়াতে আছে মনৰ দুখত থাকে হৰণীয়াখিনিয়ে দুখত থাকে সাৰ্টিফিকেট নাপাওঁ মদাহী দুখত থাকে সাৰ্টিফিকেট নাপাওঁ বৰ্মন দুখত থাকে সাৰ্টিফিকেট নাপাওঁ কোনবা দুখত থাকে মাটি নাপাওঁ কোনবা দুখত থাকে ঘৰ নাপাওঁ কোনবা দুখত থাকে অৰুণোদয় নাপাওঁ এই দুখখিনি নোহোৱা কৰিব লাগিব আৰু তাৰ কাৰণে এইবাৰ ইলেকশ্যনত আমি কি চিনত ভোট দিব লাগিব একদম লাহে লাহে কলে কোন চিনত ভোট দিব লাগিব জিকাব পাৰিব নে নাই পাৰিব সকলোকে বুজাব যে বিজেপি কাৰো বিৰুদ্ধে নহয় মাত্ৰ ৰাইজৰ পক্ষে বিজেপি আছে আৰু বিজেপি জিকিলে বিটিআৰত সকলো সমস্যা এইবাৰ নোহোৱা হৈ যাব হ'ব সকলোৱে বুজি পালে বিজেপি জিকিব বাগানপাৰা জিকিব বিজেপি মুছলপুৰ জিকিব বিজেপি পাক্কা দুই এদিনতে দিহিৰাটো আহিম চবতে আহিম কালিয়ে নেকি দিহিৰাত আহিম গতিকে কালি না কালি দিহিৰাত আহিম আৰু ক'ত আহিম ককলাবাৰীত আহিম মুটাৰে গাঁৱে গাঁৱে যাম ঘৰে ঘৰে যাম আৰু এইবাৰ যাতে ৰাইজক কথাখিনি বুজাব পাৰো ঠিক আছে সকলোৱে সম উন্নয়ন সম অধিকাৰ আৰু বিটিচিৰ উন্নয়নৰ কাৰণে সকলোৱে এইবাৰ পদুমৰ চিনত ভোট দিব আৰু পদুমক বিজয়ী কৰিব আৰু আপোনালোকে একদম চিন্তা নকৰিব বোলে আমি ভয় খাম অমুক খাম সেই পৰিৱেশ এতিয়া নাই পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তন হ'ব লাগিব এইটোৱে হৈছে আমাৰ লক্ষ্য এইটোৱে হৈছে আমাৰ উদ্দেশ্য পুনৰবাৰ ৰাখি পূৰ্ণিমাৰ আপোনালোকক শ্ৰদ্ধা জনাইছো ইলেকশ্যন যেতিয়া কেণ্ডিডেট হৈ যাব নমিনেশ্যন হৈ যাব আগষ্টৰ 20ৰ পৰা 25ৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব পূজাৰ আগতে ইলেকশ্যন হৈ যাব ইলেকশ্যনৰ মাজত বাগানপাৰাত মই আৰু এবাৰ আহিম ঠিক আছে এতিয়া ইয়াত ৰাইজে মোক কেইটামান কথা উল্লেখ কৰিছে মই আপোনালোকৰ আগত ক'ব খুজিছো ৰাইজে বিচাৰিছে যে ধমধমাৰ পৰা সুবন খাটালৈ যোৱা ৰাস্তাটো ধুনীয়া কৰি বনাব লাগে অসম মালা হয় নেকি লাগিব তাৰ পিছত ৰাইজে কৈছে যে বাগানপাৰাত এখন ডাঙৰ হস্পিটাল বনাব লাগে তাৰ পিছত ৰাইজে কৈছে যে বাগানপাৰাত বাস্কা মহাবিদ্যালয় বিজ্ঞান আৰু কলা শাখা প্ৰৱৰ্তন হ'ব লাগে চৰকাৰীকৰণ বাগানপাৰাত এখন আৰক্ষী থানা লাগে হয় নেকি তাৰ পিছত বাগানপাৰাত এখন ষ্টেডিয়াম লাগে বাগানপাৰাত দুৰ্গা মন্দিৰ পুনৰ নিৰ্মাণ কৰিব লাগে পাখামাৰাৰ পৰা বগুলামাৰীলৈ যোৱা দিৰিং নদীৰ ওপৰত কেবিএছ ৰোড দিৰিং নদীৰ ওপৰত এখন দলং হ'ব লাগে নেকি তাৰ পিছত বাগানপাৰাত এটা অডিটৰিয়াম লাগে লাষ্টত কৈছে থালকুছিৰ পৰা মাদুবাৰীলৈ যোৱাৰ পথত থকা পাগলাদিয়া নদীৰ ওপৰত আৰু এখন দলং লাগে হয়নে তাৰমানে তিনিখন দলং বাগানপাৰাত লাগে মই যেটো বুজিলো হয়নে এই গুটেইখিনি মই আজি লৈ গৈছো এস্টিমেট বনাও ইলেকশ্যনৰ মিটিঙত আহোতে মই ঘোষণা কৰি থৈ যাম হ'ব গুটেইখিনি মই চাই আহো কাৰণ এনে ঘোষণা কৰিলে পিছত নহলে ৰাইজে বেয়া পাব নহয় 10 দিন 20 দিন মান পিছতটো আকৌ বাগানপাৰা আহিম তেতিয়া এই গুটেই কথাখিনি ৰাইজৰ আগত ধুনীয়াকৈ কৈ যাম আপোনালোকে চিন্তা নকৰিব কাগজ পালো যেতিয়া কিবা নহয় কিবা হ'বই ঠিক আছে এতিয়া বিজেপি জিকিব নে নাই তেতিয়ালে মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি
নরেন্দ্র মোদী, অমিত শাহ, জেপি নাড্ডা, দিলীপ শইকিয়া, বাগানপাড়ার কার্যকর্তা, দইবাড়ির কার্যকর্তা, মুসলপুরের কার্যকর্তা, বিটিআরের কার্যকর্তা, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম।